নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 23 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰিছে। তো আজি অসম চৰকাৰে এইবোৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকাৰ চেক বিতৰণ কৰিব। তো আজি কোনবোৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰিব হে আপোনালোকক বিস্তাৰিত জনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে সবল মহিলা সবল সমাজ, উদ্যমিতাৰ দিশত আগুৱাই যাবলৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী অৰ্হতা সম্পন্ন মহিলাক 10,000কৈ টকা প্ৰদান। তো তাৰপিছত আৰু লিখা আছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিল-আপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে যোৱা 22 আগষ্ট তাৰিখৰ পৰাই 10,000কৈ টকা প্ৰদানৰ কাম আৰম্ভ কৰিছে। আজি হ'ল 23 আগষ্ট। আজি অসম চৰকাৰে জাগিৰোড সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদান কৰিব। তো আপোনালোকে যদি জাগিৰোড সমষ্টিত বসবাস কৰে তেন্তে আপোনালোকেও আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000কৈ টকা লাভ কৰিব। লগতে যিসকল মানুহে ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব যে আপুনি ভিডিঅ'টো ক'ৰ পৰা চাই আছে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত আধাৰ কাৰ্ড লৈ এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াতে লিখা আছে আধাৰ কাৰ্ড আবেদনৰ সংশোধনীত SOP। আধাৰ কাৰ্ড লৈ আহি আছে নতুন SOP। অনুপ্ৰৱেশকাৰীৰ আধাৰ কাৰ্ড লাভৰ আশংকা দূৰ কৰাৰ অৰ্থে কেবিনেট অসমত 18 বছৰ অধিক বয়সৰ নাগৰিকৰ আবেদনৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্টেলত সংশোধিত SOP ৰূপায়ণত অনুমোদন জনাইছে। তাৰপিছত আৰু লিখা আছে জিলা আয়ুক্তসকলক বিৰলতকৈ বিৰল ক্ষেত্ৰত আধাৰ আবেদনৰ 18 বছৰ অধিক বয়সৰ নাগৰিকৰ বাবে অনুমতি দিয়াৰ কৰ্তৃত্ব দিয়া হৈছে। ঐতিহাসিক অন্তৰ্ভুক্তিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অনুসূচিত শ্ৰেণী, অনুসূচিত জনজাতি আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ বাবে এই নিৰ্দেশনা এবছৰৰ বাবে প্ৰযোজ্য নহ'ব। ইয়াৰ লগতে কোৱা হৈছে উল্লেখিত সম্প্ৰদায়সমূহৰ ব্যক্তিৰ আধাৰ আবেদন এবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰ পৰা 18 বছৰতকৈ অধিক বয়সৰ মানুহে বনাব নোৱাৰিব আধাৰ কাৰ্ড। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। চৰকাৰী ঘৰলৈ ইয়াতে কোৱা হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ PMAYGৰ অধীনত 3,14,773 গৰাকী হিতাধিকাৰী সংযোজনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। তো ইয়াতে কোৱা অনুযায়ী যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল তাৰ ভিতৰত 3,14,700 দুখীয়া মানুহক প্ৰদান কৰিব চৰকাৰী ঘৰৰ টকা। তো আজি ইমানেই, ধন্যবাদ।